আজি আমি তোমালোকক মাল্টিপ্লিকেশ্যন অফ মেট্ৰিক্স পঢ়াম মাল্টিপ্লিকেশ্যন অফ মেট্ৰিক্স তাৰ মানে মেট্ৰিক্সৰ পূৰণ এতিয়া আমি এটা বা তাতকৈ বেছি মেট্ৰিক্সৰ কেনেকৈ পূৰণ কৰে হেতু আমি ইয়াতে শিকিম লেট এটা আমি মেট্ৰিক্স ধৰিছো 2/2 অৰ্ডাৰৰ A11 A12 A21 A22 আৰু এটা আমি মেট্ৰিক্স লৈছো যেটো হৈছে B সেম অৰ্ডাৰৰ B11 B12 B21 B22 এটো সেম 2/2 অৰ্ডাৰৰ মেট্ৰিক্স এটা ইয়াৰ দুটাৰ পূৰণটো মানে A B AB2 ফার্স্ট আমি লিখি ললো AB এর এলিমেন্ট গেটা A11 A12 A21 A22 সেকেন্ড লিখিছো আমি B11 B12 B21 B22 এতিয়া আমি এই দুটা মেট্ৰিক্সৰ পূৰণটো এনেকুৱাকৈ কৰিম যে প্ৰথম ৰোল লগত ইয়াৰে ফার্স্ট কলমটো পূৰণ হ'ব তাৰ পিছত ইয়াৰে দ্বিতীয় ৰোল লগত ইয়াৰে দ্বিতীয়টো পূৰণ হ'ব এটা চাবা ফার্স্টটো আমি পূৰণ কৰো A11 ৰ লগত আমি B11 A11 into B11 plus A12 into B21 এটো আমাৰ ফার্স্ট এলিমেন্ট হ'ব সেকেন্ড এলিমেন্টৰ ক্ষেত্ৰত A11 into B12 plus A11 into B12 plus A12 into B22 এইটো হৈছে আমাৰ সেকেন্ড এলিমেন্ট ফার্স্ট ৰো তাৰ পিছত আমি আমাৰ সেকেন্ড ৰোটোৰ কাৰণে আমি ফার্স্ট A21 ৰ লগত B11 টো পূৰণ কৰিম প্লাস A22 লগত B21 টো পূৰণ কৰিম A21 into B11 plus A22 into B21 এইটো আমাৰ সেকেন্ড ৰোৰ ফার্স্ট এলিমেন্ট হ'ব তাৰ পিছত আমাৰ লাষ্টৰ যেটো এলিমেন্ট মানে সেকেন্ড ৰোৰ লাষ্ট এলিমেন্টটো হেতু আমি পাম A2 লগত ইয়াৰে কলমটো মাল্টিপ্লাই কৰি কিনে A21 into B12 plus A22 into B22 A22 into B22 আৰু A2 ৰ অৰ্ডাৰটো আমি সেম হ'ব 2 into 2 অৰ্ডাৰৰ মেট্ৰিক্স হ'ব মেইন আমাৰ 2 into 2 অৰ্ডাৰৰ কাৰণে আমি এইটো আমি মাল্টিপ্লিকেশ্যন হিচাপত ইউজ কৰিম এইখিনি তোমালোকে লিখি লবা এতিয়া নেক্সট আমি ইয়াৰ ওপৰত বেস কৰি কিনে এটা एग्जांपल লৈছো যেটো 2 into 2 অৰ্ডাৰৰে হ'ব एग्जांपलটো দিলে আৰু ধুনিয়াকৈ বুজি পোৱাত সহজ হ'ব 2 into 2 অৰ্ডাৰৰ এটা মেট্ৰিক্স লৈছো যেটো এলিমেন্টটো লৈছো সাপোজ 1 2 0 4 আৰু এটা লৈছো 1 5 2 1 এইটো আমি দুটা মেট্ৰিক্স লৈছো এতিয়া ইয়াৰে পূৰণটো কৰিব লাগে মানে ফার্স্ট আমি এলিমেন্ট কেইটা লিখি ললো 1 2 0 4 তাৰ পিছত 1 5 2 1 ইয়াৰ দুটা আমি মাল্টিপ্লাই কৰিব লাগে ফার্স্ট ৰোল মতে আছিল ইয়াৰে ফার্স্ট ৰোল লগত ইয়াৰে ফার্স্ট কলম তাৰ মানে 1 into 1 plus 2 into 2 এইটো আমাৰ ফার্স্ট এলিমেন্ট হ'ব তাৰ পিছত আমি ইয়াৰে ফার্স্ট ৰোল লগত ইয়াৰে সেকেন্ড কলমৰ এলিমেন্ট কেইটা মাল্টিপ্লাই কৰিম 1 into 5 plus 2 into 1 এইটো আমাৰ সেকেন্ড এলিমেন্ট হ'ব ফার্স্ট ৰোল তাৰ পিছত আমি সেকেন্ড ৰোৰ এলিমেন্ট বিলাক পাবৰ কাৰণে 0 ৰ লগত তাৰ মানে ইয়াৰে ফার্স্ট ৰোল লগত ইয়াৰে ফার্স্ট কলম আৰু সেকেন্ড কলমটো মাল্টিপ্লাই কৰিম তেনেকৈ আমি দুটা এলিমেন্ট পাম 0 into 1 plus 4 into 2 এটো আমাৰ এটা থার্ড নাম্বার এলিমেন্ট হল তাৰ পিছত আমি 4 টো পাম 0 into 5 plus 4 into 1 that means এই ডট কেইটা কিন্তু মাল্টিপ্লাই বুজাইছে 1 into 1 মানে 1 plus 5 হল 1 plus 4 তাৰ পিছত 5 plus 2 তাৰ পিছত হল
0 2 থাকিলে 0 plus 8 next 0 plus 4 that means আমাৰ এই ম্যাট্ৰিক্সটোৰ ভ্যালুটো হ'ব 5 7 8 4 5 7 8 4 a আৰু b ৰ মাল্টিপ্লিকেশনটো কিন্তু এতিয়া যদি আমি b আৰু a লিও হেতু আমি ঠিক এনেকুৱা ধৰণে উলিয়াব পাৰিম তাত কেৱল b ম্যাট্ৰিক্সটো আমি আগত লিখিম আৰু a ম্যাট্ৰিক্সটো